গাজৰ মিলাই পেলাই যিটো আচাৰ একদম বঢ়িয়াকৈ হৈছে। এতিয়া আপোনালোকে খাব পাৰিব আৰু বৈয়ামত ভৰাই পেলাই থ'বও পাৰিব। আসসালামু আলাইকুম ৰহমতুল্লাহ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আলহামদুলিল্লাহ ময়ো ভালে আছোঁ। মই আজি আপোনালোকক বিশেষ এটা আচাৰ বনাই দেখুৱাম। ঠাণ্ডাৰ দিনত নেমু টেঙাটো বহুত কম পোৱা যায় আৰু ইয়াৰ দামো বেছি বাঢ়ি যায়। সেইকাৰণে মই নিজে ভাবিলোঁ যে ঠাণ্ডাৰ কাৰণে মই বিশেষ এটা আচাৰ দি থৈ দিওঁ, মোৰ কামত আহিব। মাজে মাজে মোৰ মন গ'লে মই খাম। সেইকাৰণে মই এই যিটো আচাৰ একদম সহজ পদ্ধতিত বনাব লৈছোঁ। আপোনালোকে চাব ভিডিঅ'টো, ঘৰত বনাই ৰাখিব পাৰিব আৰু 1 বছৰৰ কাৰণে আপোনালোকে ঘৰত ৰাখি থ'ব পাৰিব, মাজে মাজে খাবও পাৰিব। প্ৰথমে মই ইয়াত কেঁচা জলকীয়া লৈ লৈছোঁ। এয়া চাওক, 200 গ্ৰাম কেঁচা জলকীয়া, মই লগতে গাজৰ লৈ লৈছোঁ, 2টামান গাজৰ, আৰু মই আমাৰ লোকেল নেমু লৈ লৈছোঁ 2টামান। ঠিক আছে, মই নেমু 2টামান লৈ লৈছোঁ। নেমুখিনি কাটি পেলাই ৰস উলিয়াম দেই। নেমুৰ ৰসখিনি উলিয়াই ল'ম। মই প্ৰথমে নেমুখিনি কাটি লৈছোঁ, জলকীয়াখিনি কাটি ল'ম। এয়া চাওক, জলকীয়া কটাৰ একদম সহজ পদ্ধতি। কেঁচি এখন লৈ ল'লে এনেকৈ আপোনালোকে, মই কিন্তু সৰু সৰু কৰিছোঁ দেই, কোনোবা 2 টুকুৰাও কৰিব পাৰে। মই এই জলকীয়াখিনি মই কাটি লৈছোঁ। এয়া চাওক, মোটামুটি ইয়াক মানে 4 চামুচমান নেমুৰ ৰস হৈ যাব সৰু চামুচেৰে, আৰু এনেকুৱা চামুচ হ'লে মোটামুটি 1.5 চামুচমান হৈ যাব। তো 200 গ্ৰামত মোটামুটি এটা নেমু হ'লে হৈ যায়। 200 গ্ৰাম জলকীয়াত এটা নেমু হ'লে হৈ যায় বাৰু। মই ৰসখিনি উলিয়াই লৈছোঁ। কি কৰি আছোঁ আপোনালোকক দেখুৱাম, প্ৰচেছটো কি আছে। জলকীয়াখিনি কাটি শেষ হ'ল, একদম ধুনীয়াকৈ হৈ গ'ল। চাওক, মই জলকীয়া কাটিলোঁ মই। এতিয়া ইয়াত মই নিমখ এড কৰিম। মই ইয়াত নিমখ এড কৰি দিছোঁ, মানে জলকীয়া অনুপাতে আপোনালোকে নিমখ এড কৰিব। মই এইখন চামুচেৰে 2.5 চামুচ মই এড কৰিছোঁ দেই। আৰু নিমখ অকণমান বেছি এড কৰিলে ভাল, এই জলকীয়াৰ যিটো জ্বলা আছে এইটো গুচি যায় দেই। মই নিমখ এড কৰিছোঁ। এয়া চাওক, ভালকৈ এইখিনি মই মিক্স কৰি আছোঁ। নিমখ বেছি এড কৰিলে জলকীয়া জ্বলা যিটো, অলপ নিমখটো এড কৰিছোঁ। ইয়াত এতিয়া মই যিখিনি নেমু চেপি ৰাখিছিলোঁ এইখিনি মই এড কৰি দিম। এই নেমুৰ ৰসখিনি মই এড কৰি দিম ইয়াত, ভালকৈ মই এড কৰি দিম। এয়া মই নেমুৰ ৰস আৰু এইখিনি 15 মিনিটৰ কাৰণে মই ঢাকি ৰাখি দিম, অলপ ছফ্ট হৈ যাব। 15 মিনিটৰ কাৰণে মই ঢাকি ৰাখি দিছোঁ। অইল, ইয়াৰ পৰা মই কেৰাহীত মই 100 গ্ৰাম অইল এড কৰি দিম। এয়া চাওক, মই কেৰাহীত অইল এড কৰিলোঁ, অৰিজিনেল মাষ্টাৰ্ড অইল। এইটো একদম ধোঁৱা নোলোৱালৈকে মই একদম গৰম কৰি থাকিম। ফ্লেমটো অলপ বঢ়াই দিছোঁ। ধোঁৱা ওলোৱালৈকে মই এইটো গৰম কৰি থাকিম দেই। পূৰা ধোঁৱা ওলাই যাব যেতিয়া মই বন্ধ কৰি দিম। এয়া একদম অইলখিনি, মিঠাতেলখিনি একদম ধোঁৱা ওলাইছে। চাওক, একদম ধোঁৱা হৈ আছে, তাৰমানে পূৰা গৰম হৈ গৈছে। মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ বাৰু, ঠাণ্ডা হ'ব দিম। 10 মিনিটৰ কাৰণে মই ৰাখি দিছোঁ। 10 মিনিট পাছত পূৰা ঠাণ্ডা হৈ যাব। ঠাণ্ডা হোৱাৰ পিছত মই মিক্স কৰিম। এইখিনি মই মিক্স কৰি ৰাখিছিলোঁ, একদম ছফ্ট হৈ গ'ল। চাওক, মোটামুটি ছফ্ট হৈ গৈছে জলকীয়াখিনি নিমখেৰে, আৰু এই নেমুৰ ৰস মই দি পেলাই মই মিক্স কৰি ৰাখিছিলোঁ, পূৰা ছফ্ট হৈ গৈছে। এইখিনি ঠাণ্ডা হৈ গ'ল। মই যে গৰম কৰি দিছিলোঁ, অইলখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই ইয়াত মছলা এড কৰিম। মই এড কৰিম। এই মছলাটো আপোনালোকে চাওক, এইটো বজাৰৰ পৰা মই ৰেডিমেড আনিছোঁ দেই, আপোনালোকে নিজে বনাব পাৰিব। ইয়াত আছে, ইমান সময় নাই মছলা বনোৱাৰ, মই বেলেগ দিনাখন দেখুৱাম আপোনালোকৰ মছলা কি কি ইয়াত এড কৰে দেই।
এড কৰি লাহে 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 আপোনালোকে এনেকুৱা মানে মিক্স কৰি থাকিব, লাহে লাহে মিক্স কৰি থাকিব। আকিবুদ্দিন পেকেটটো দিয়া, মই লাহে লাহে মিক্স কৰি আছোঁ দেই। মই লাহে লাহে ঢালিম, লাহে লাহে মিক্স কৰিম, লাহে লাহে ঢালিম, লাহে লাহে মিক্স কৰিম। এয়া চাওক, মোটামুটি নিজৰ হিচাপত নিজে ব্যৱহাৰ কৰিব কিমান মছলা। মই ইয়াত মছলা এড কৰি দিলোঁ। ইয়াত আকৌ মই হালধি পাউডাৰ এড কৰিম। হালধি গুড়াটো লৈ আহক। চাওক, ইয়াত মই কাশ্মীৰী জলকীয়া মই এড কৰিছোঁ 1 চামুচ, সৰু চামুচেৰে 1 চামুচ, মানে কালাৰটো আহিবলৈ, ধুনীয়া কালাৰ আহি যাব। এয়া চাওক, কালাৰটো বহুত বঢ়িয়া হৈ গ'ল। কাশ্মীৰী মানে জলকীয়া এড কৰিছোঁ, পাউডাৰ যিটো, একদম কালাৰ ধুনীয়া হৈ গ'ল দেই। যিখিনি মই অইল ৰাখিছিলোঁ, এই অইলখিনি মই এড কৰি দিম। চাওক, মই এই অইলখিনি এড কৰি দিছোঁ ইয়াত। মই একদম ধুনীয়াকৈ এড কৰি পেলাই মিক্স কৰি দিম। এতিয়া ফাইনেলি মোৰ আচাৰ হৈ গ'ল। জলকীয়া, নেমু টেঙা আৰু গাজৰ মিলাই পেলাই যিটো আচাৰ, একদম বঢ়িয়াকৈ হৈছে। এতিয়া আপোনালোকে খাব পাৰিব আৰু বৈয়ামত ভৰাই পেলাই থ'বও পাৰিব।